ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰম্ভ কৰিবলৈ লৈছোঁ মাইনা মিক্সাৰৰ অন্য এটি ভ্লগ। বহু দিনৰ বিৰতিৰ পাছত আকৌ লগ হৈছোঁ আপোনালোকৰ লগত। মই লাষ্ট ভিডিঅ' বনাইছিলোঁ চাগে নিউ ইয়েৰ ভিডিঅ', মানে 2024 জানুৱাৰীতে মই লাষ্ট ভিডিঅ' বনাইছিলোঁ। তাৰপিছত অৱশ্যে শ্বৰ্ট ভিডিঅ' কিছুমান দি থকা হৈছে। জানুৱাৰী ভিডিঅ'ৰ পাছত ফেব্ৰুৱাৰী মাৰ্চ মাহটো ইমানেই ব্যস্ত হৈ গ'লোঁ, মানে মোক দেখি গমেই পাইছে মোৰ বিয়া হৈ গ'ল। গতিকে বিয়াৰ হেতে সেইকেইটা সময়ত ইমানেই ব্যস্ত হৈ গ'লোঁ, ভিডিঅ' এডিটিং কৰিব নহ'ল। কিন্তু মই কৰি থৈছিলোঁ কিছুমান ভিডিঅ' বিয়াৰ কাৰণে বজাৰ কৰা বা এইবিলাক য'ত য'ত গৈছিলোঁ এইবিলাক ভিডিঅ' কিছুমান আছে। যদি আপোনালোকে চাব বিচাৰে সেইবিলাক ভিডিঅ' মই এতিয়া আকৌ দিম বাৰু। কিন্তু বহুদিন মানে মোৰ ভ্লগবিলাক দিয়া হোৱাই নাই। গতিকে ভাবিছোঁ আকৌ ভ্লগ আৰম্ভ কৰোঁ। কিছুমান মোৰ লগৰে ফোন কৰি কৈছেও তই আকৌ মানে ব্লগিং ষ্টাৰ্ট কৰি দে, তেওঁলোকে বোলে চাবলৈ ৰখি আছে। গতিকে ভাবিছোঁ আকৌ আৰম্ভ কৰোঁ। কিমান দূৰ পাৰোঁ নাজানো। মই এনেও এডিটিঙত বহুত কেঁচা আৰু মানে এলাহ লাগে। তাৰপাছত এনেকৈ থাকি গৈছে, বহুদিন একো দিয়া নহ'ল আৰু। তথাপিও আকৌ ষ্টাৰ্ট কৰিব লৈছোঁ মোৰ ব্লগিং। গতিকে আপোনালোকৰ সহায় সহযোগিতা আকৌ বিচাৰিছোঁ। চাই থাকিব মোৰ ভিডিঅ'বোৰ। আৰু আজি আগৰ পুৰণা ভিডিঅ' এটাকে দিওঁ, চাবচোন কেনেকুৱা লাগে। আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আগতে যেনেকৈ মোক সহায় কৰিছিলে, ছাপোৰ্ট কৰিছিলে, তেনেদৰে আকৌ কৰি যাব। আপোনালোকৰ সহায় সহযোগিতা আৰু ছাপোৰ্ট পালে মই নিশ্চয় ভিডিঅ'বোৰ দি থাকিবলৈ মানে আগ্ৰহ আহিব। গতিকে আহক, আগৰ এটা ভিডিঅ' আজি আপোনালোকলৈ আগবঢ়াইছোঁ। চাওক কেনেকুৱা পায়, কমেণ্টত জনাব। এয়া আছিল যোৱা অক্টোবৰৰে ভিডিঅ'। সেইদিনাখন মোৰ শহুৰৰ ঘৰৰ মানুহখিনি আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছিল। এয়া হৈছে মোৰ শহুৰ দেউতা। আৰু ভিডিঅ'খিনি যথেষ্ট বেয়া হৈছে। মই তথাপিও আপোনালোকৰ ওচৰত দিছোঁ এই কাৰণেই যাতে মোৰো এটা স্মৃতি হৈ থাকক আৰু মোৰ শহুৰৰ ঘৰৰ মানুহখিনি কি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া হৈছে মোৰ শাহুমা। আমাৰ ঘৰলৈ প্ৰথমবাৰ যিহেতু আহিছে, গতিকে এনেদৰে অলপ নিয়ম কৰা হৈছিল। তাৰপাছত এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ, ৰ'ব, মায়ে অলপ আশীৰ্বাদ দিছে যিহেতু বোৱাৰী হৈ যাব লাগিব। গতিকে তেওঁলোকক অলপ দেখুৱাই লৈছোঁ। আৰু এয়া হৈছে মোৰ ভিনদেউ, মানে এওঁৰ ভিনদেউ। আৰু এয়া হৈছে মোৰ মানুহজন। পিছত বাৰু সময় সুবিধা হ'ব তেওঁক ভালকৈ দেখুৱাম। তেওঁক বুলিয়ে নহয়, ঘৰৰ গোটেইখিনি মানুহকে দেখুৱাম। আৰু এয়া হৈছে মোৰ দেওৰৰ চাচু পেহী। তাৰপিছত এয়া দেওৰ। পিছত বাৰু সকলোকে মই আপোনালোকৰ ওচৰত ধুনীয়াকৈ দেখুৱাই দিম। আজি প্ৰথম চিনাকি এনেদৰেই দিছোঁ। প্ৰথম আমাৰ ঘৰলৈ অহা দিনাখন তেওঁলোকক এনেদৰে মই ভিডিঅ' কৰি ৰাখিছিলোঁ। ভিডিঅ'খিনি যথেষ্ট বেয়া, মই আগতেও কৈছোঁ। আৰু এয়া হৈছে মোৰ জা। আৰু এনেদৰে সেইদিনাখন ভাত পানীৰ ব্যৱস্থা কৰা হৈছিল। চাহ খুৱাওঁতে বা তাৰ আগৰ ভিডিঅ' মোৰ একোৱেই নহ'ল। এইখিনি ভাতৰ বাবে তেওঁলোকক যোগাৰ কৰি দিছিল মা, ভণ্টি, খুৰীহঁতে। আৰু এয়া খাবলৈ লৈছে। ইয়াতে গোটেই জেণ্টছ পাৰ্টিয়ে খাই লৈছে। তাৰপাছত আকৌ বেলেগকৈ আমাৰ লেডিজ পাৰ্টিয়ে খোৱা হৈছে, যিহেতু একেলগে নুজুৰিছিল গোটেইখিনিকে। এয়া হৈছে আমাৰ লেডিজ পাৰ্টিখিনি। আৰু এয়া হৈছে মোৰ হ'বলগীয়া ঘৰখন, মানে এতিয়াৰ মোৰ ঘৰখন। মই বাৰু পিছত আপোনালোকক ভালদৰে ঘৰৰ ভিডিঅ'বিলাক দেখুৱাম। এয়া হৈছে আমাৰ ঘৰলৈ যেনেদৰে আহিছিল মোৰ শহুৰৰ ঘৰৰ মানুহখিনি, তেনেদৰে আকৌ তেওঁলোকৰ ঘৰৰ পৰা নিমন্ত্ৰণ জনাই থৈ গৈছিল যিদিনাখন আমাৰ ঘৰত আহিছিল সেইদিনাখন। গতিকে তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ঘৰৰ পিনৰ পৰা মানুহখিনি তেওঁলোকৰ ঘৰলৈ গৈছিল। ইয়াত অৱশ্যে আমাৰ অকল নিজৰ ঘৰৰ মানুহখিনি বুলিয়েই নহয়, তেওঁলোকৰ গাঁৱৰ মানুহো কিছুমান মাতিছিল তেওঁলোকে। লগতে আমিও আমাৰ ঘৰৰ পৰা কেইজনমান আমাৰ গাঁৱৰে খেলৰে কেইজনমান মানুহ লৈ গৈছিল, যিহেতু সেইদিনাখন বিয়াৰ আলোচনা অলপ চলিছিল। গতিকে এনেদৰে কেইবাজনো মানুহ একেলগে গোট খাইছিল সেইদিনাখন তেওঁলোকৰ ঘৰত। আৰু এনেদৰে অলপ ভিডিঅ' ৰাখি থৈছিল মই কোৱাৰ বাবে এওঁ। গতিকে সেয়া ভিডিঅ' অকণমান আপোনালোকক দেখুৱাইছোঁ। বহু দিনৰ ভিডিঅ', কি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেদৰে খাই বৈ উঠি বিয়াৰ সংক্ৰান্তত তেওঁলোকে অলপ আলোচনাত বহিছিল। ইয়াত গাঁৱৰ মানুহো মতা হৈছিল।
তেওঁলোকৰ গাঁৱৰ মানুহো আহিছিল আৰু আমাৰ গাঁৱৰ মানুহো মই কৈছোঁৱেই আমাৰ ঘৰৰ পৰা লৈ গৈছিল। এয়া হৈছে আমাৰ গাঁৱৰে এজন আমাৰ ঘৰৰ বুলিও ক'ব পাৰি, মোৰ খুৰা হয়। তেওঁ এনেদৰে বিয়াৰ সংক্ৰান্তত কিছু কথা পাতিছিল মোৰ শহুৰৰ ঘৰৰ মানুহখিনিৰ লগত। কিছুমান আলোচনা থাকে ন বিয়াৰ আগত, সেইখিনি এনেদৰে কৰা হৈছিল সেইদিনাখনে, আৰু সেইদিনাখনে আমাৰ বিয়াৰ ডেটটো লোৱা হৈছিল। আমাৰ ঘৰৰ পৰা অকল দেউতা আৰু ভণ্টি গৈছে, লগতে আমাৰ ভিনদেউ, খুৰাহঁত, এনেদৰে প্ৰায় কেইজন গৈছিল, 10জনমান মানুহ আমাৰ ঘৰৰ পৰা গৈছিল। গতিকে এয়া সেইদিনাখনৰ ভিডিঅ'। সৌৱা যে দেখিছে সেয়া পিছফালে ৰখি আছে, সেয়া এওঁৰ ভাইটি, মানে মোৰ দেওৰ। এয়া হৈছে মোৰ মাহীৰ ল'ৰা। আপোনালোকে আগতে মোৰ ভিডিঅ'বিলাকত দেখিছে ইহঁতক। এনেদৰে সেইদিনাখন আলোচনা হৈছে আৰু এনেদৰে গোটেই দিনটো ধুনীয়াকৈ পাৰ হৈ গৈছিল তেওঁলোকৰ ঘৰতো। আমাৰ ঘৰত যেনেদৰে সকলোবিলাক শেষ কৰি তেওঁলোকে আমাৰ ঘৰৰ মানুহখিনি নিমন্ত্ৰণ জনাইছিল, আৰু এইবাৰ আমাৰ ঘৰৰ মানুহে বিদায় লৈ আহিছিল বিয়াৰ তাৰিখটো লৈ। বিয়া আছিলে আমাৰ যোৱা মাৰ্চ মাহৰ 4 তাৰিখ, আৰু মোৰ শহুৰৰ ঘৰত ৰিচিপশ্যন হৈছিলগৈ মাৰ্চ মাহৰ 6 তাৰিখ। এনেদৰে আজি গোটেইখিনি আলোচনা কৰি সকলোৰে সুবিধা অসুবিধা চাই আমাৰ বিয়াৰ তাৰিখটো লোৱা হৈছিল এই দিনটিতে। গতিকে সেইদিনাখন কি পাৰিছে মোৰ ভিডিঅ'খিনি ৰাখি থৈ দিছে, গতিকে মই আপোনালোকৰ ওচৰত দেখুৱালোঁ সেই ভিডিঅ'খিনি। কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টি জনাব। বহুত এটা ভাল ভিডিঅ' হোৱা নাই, কোৱালিটিও ইমান ঠিক নহয়, গোটেইখন আন্ধাৰ হৈ আছে। তথাপিও যিখিনি ভিডিঅ' ৰাখিছিলোঁ সেইখিনি আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। আৰু এয়া যাবলৈ বুলি ৰেডি হৈছে আমাৰ মানুহখিনি। আমাৰ ইয়াৰ পৰা তেওঁলোকে এখন বলেৰো লৈ গৈছিল, গতিকে আকৌ সেয়া উঠিছে গাড়ীত। গোটেই ৰাতি আহি থাকিব লাগিব, যিহেতু মই বিয়া হ'লোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সাপেখাতিলৈ, গতিকে গোটেই ৰাতি তেওঁলোক আহি থাকিব লাগিব। গোটেই ৰাতিলৈ বুলি এয়া যাত্ৰা আৰম্ভ কৰিব আৰু তেওঁলোকে। আৰু মই এইখিনি দিয়েই আজিৰ প্ৰথমতে মোৰ বিয়াৰ প্ৰথম তাৰিখ লোৱা ভিডিঅ'টি আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। ইয়াৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে নতুন নতুন মোৰ ব্লগবিলাকত পাই থাকিব। এই ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লাইক, শ্বেয়াৰ, আৰু যিসকল মোৰ নতুন ভিউৱাৰ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব চেনেলটি। মই পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম, তেতিয়ালৈকে বাই বাই।